Hey guys, so মই চালো নাদানিয়া আৰু এইখন হয় ইব্ৰাহিম আলী খানৰ ডেবিউ ফিল্ম আৰু লগতে আছে খুশী কাপুৰ আৰু খুশী কাপুৰ কোন হয় মই এখন চিনেমা চোৱাৰ পিছতে গম পাইছোঁ বাৰুতে চ' খুশী কাপুৰ আৰু ইব্ৰাহিম আলী খানৰ প্ৰথমখন ফিল্ম যোনখন হ'ল নাদানিয়া আৰু কেনেকুৱা হ'ল সেই চিনেমাখন আজি তাৰ ওপৰতে কথা পাতিম গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰা আপুনি ভিডিঅ' চাই থাকিব শেষলৈকে চ' এৰাউণ্ড 2 ঘণ্টামানৰ এখন চিনেমা হয় নাদানিয়া আৰু এটা প্ৰশ্ন মোৰ এইবিলাক চিনেমা চাই পেলাই আহে যে ইমান দামী দামী স্কুল আছে ক'ত আৰু অকল স্কুল বুলি ক'লে ভুল হ'ব মানে পঢ়া শুনাৰ লগতো জড়িত নাই খালি লাইক চব হাই ষ্টেণ্ডাৰ্ডছ কথা অকল মানে খেলা ধূলা লগতে কম্পিটিশ্যন চব এইবিলাকতে আছে আৰু এইবাৰতো স্পেচিয়েলি কম্পিটিশ্যনো নাই এইখন মুভিৰ ভিতৰত ক'ব গ'লে খালি হাই ষ্টেণ্ডাৰ্ড স্কুল আছে চব পোৱালিবিলাক হাই ফাই লেভেলৰ পোৱালি চব ধনী ধনী ঘৰৰ ল'ৰা ছোৱালী আৰু তাৰ মাজতে আছে আমাৰ ইব্ৰাহিম আলী খান যোন মানে অলপমান ভাল মিডিল ক্লাছৰ অলপমান আপাৰ মিডিল ক্লাছ টাইপৰ ফেমিলিৰ পৰা সি বিলং কৰে আৰু তাতে সি স্কুলখনত যায় কিবাকৈ আৰু খুশী কাপুৰ তাই লগৰ কেইজনীক মিছা কথা কৈ দিয়ে যে মোৰ বয়ফ্ৰেণ্ড আছে আৰু সেই ইব্ৰাহিম আলী খানক তাৰ বয়ফ্ৰেণ্ড বনাই লয় আৰু তাৰপিছত এইটোৰ ওপৰতে গোটেই সেইটো কাহানী চলি থাকে আৰু লাইক এইটোত কম্পিটিশ্যন আছে কেনেকুৱা ধৰণৰ কম্পিটিশ্যন যে মোৰ গাৰ্লফ্ৰেণ্ডজনী বেলেগতকৈ ধুনীয়া হয়নে নহয় মোৰ ওচৰত বেছি ভিৰ আছেনে নাই বা মোৰ বয়ফ্ৰেণ্ডটো ইয়াতকৈ বেছি ওখ হয়নে নহয় বডি চডি আছে নাই লাইক এইবিলাক কম্পিটিশ্যন চলি আছে আৰু চবৰে বয়স দেখাইছে 18, 17, 16 এনেকুৱা টাইপ বয়সত এইবোৰ সিহঁতৰ কম্পিটিশ্যন চলি আছে আৰু ক'ব গ'লে মুভিখন কেনেকুৱা এতিয়া মুভিখন ক'ব গ'লে একেবাৰে থাৰ্ড ক্লাছ ষ্টৰি লাইন আৰু এক্টিঙৰ ওপৰতো কথা ক'ব নাযাওঁ আৰু খুশী কাপুৰ মাই গড কি এক্টিং কৰিছে তাই আপুনি মানে চকু বান্ধি চাব তাই এক্টিং তাই এক্সপ্ৰেশ্যন দেখিলে আপুনি মানে লাগবা চকু ওলাই যাব গতিকে আপুনি চকু বান্ধি খালি ডাইলগছ এটা শুনিলেও আপোনাৰ কাণৰ পৰা তেল ওলাই যাব পাৰে একদমেই থাৰ্ড ক্লাছ এক্টিং আৰু ইব্ৰাহিম আলী খান সি কি কৰিছে একো ক'ব নাযাওঁ কাৰণ চেল্ফ আলী খানৰ ল'ৰা হয় গতিকে অকণমান গালি প্ৰথমবাৰ নিদিওঁ কাৰণ প্ৰথমখন ফিল্ম হয় গতিকে কিন্তু তাৰ লুকছটো ভাল লাগি আছে আৰু যেনেকৈ সি মানে লাইক এণ্ট্ৰি দিয়ে কলেজত যেনেকৈ এটা কুল ডুড টাইপৰ যেনেকৈ এটা লুক দিছে সেই লুকটো তাৰ ভাল লাগি আছে আৰু লাইক মেইনটেইন কৰিছে ল'ৰাটোৱে আৰু খুশী কাপুৰৰ প্ৰতি কথা পাতিব নাযাওঁ যে ভাগ্য ভাল ইব্ৰাহিম আলী খানৰ লগতে এক্টিং কৰিলে যদি তাইৰ সন্মুখত কোনোবা ভাল এক্টৰ আছিলে থাকিলে হয় তেন্তে সি চিনেমা এৰি দিলে হয় খুশী কাপুৰৰ এক্টিং দেখি পেলাই চ' অভাৰঅল ক'ব গ'লে একো এটা ভাল চিনেমা নহয় একদম লাইক বৰিং চিনেমা লাইক বৰিং মানে কি আপুনি সিহঁতৰ এক্টিং চাই পেলাই হাঁহিটো উঠিব আপোনাৰ এক্টিং চাই পেলাই চিৰিয়াছ মমেণ্টত আপোনাৰ হাঁহি উঠিব আৰু চিৰিয়াছ মমেণ্টবোৰ বহুত বেছি ৰুইন কৰি দিছে সিহঁতে এক্টিঙৰ দ্বাৰা আৰু গতিকে যদিও আপোনাৰ ইচ্ছা আছে তেন্তে চাব পাৰে যদি চাব মন আছে কিন্তু ইমান একেবাৰে বহুত বেছি ভাল নহয় গতিকে যদি চাইছে তেন্তে মোক নিশ্চয় কমেণ্টত জনাব আৰু চোৱা নাই তেনে নাচাব দৰকাৰ নাই চোৱাৰ